সুধিব লাগে, আপোনালোকে সুধিব লাগে। ইউপিপিএলৰ নেতাসকল যদি সময় আহি পেলাই আপোনালোকৰ গাঁৱত আহে তেতিয়াহ'লে সুধিব লাগে কি আপোনালোকেতো হাগ্ৰামা একো বনোৱা নাই বুলি কয়। হাগ্ৰামা বনোৱা 275টা ইৰিগেশ্যনৰ বাহিৰে আপোনালোকে এটা ইৰিগেশ্যন বনাইছে নেকি আমাক কওক, এই কথাটো সুধিব লাগে। ইয়াত প্ৰায় 90% মানুহটো কৃষক, হয় না নহয়? আপোনালোকে সি ইৰিগেশ্যনৰ লগত জৰ্জৰিত। সদায় বাৰিষা যদি নাহে ইৰিগেশ্যনৰ পানী বিচাৰিব। কোনে বনাইছে? হাগ্ৰামা মহিলাৰে বনাইছে। শিক্ষাৰ ক্ষেত্ৰত চাওক, আমাৰ দিনৰ উত্তৰাঞ্চলৰ যিমান প্ৰায় LP স্কুল, ME স্কুল, হাই স্কুল মানে ভেঞ্চাৰ আছিল, ভেঞ্চাৰ চৰকাৰৰ পৰা পইচা পোৱা নাছিল। ৰাইজে 1 টকা 2 টকা কালেকশ্যন কৰি পেলাই মাষ্টাৰবিলাকক বেতন দিব লগা হৈছে। আমাৰ দিনৰ হাগ্ৰামাৰ দিনত 2000তকৈ বেছি 100-200 নহয়। মই শিক্ষা বিভাগ চাইছিলো, 2000তকৈ বেছি আমি LP স্কুল, ME স্কুল, হাই স্কুল প্ৰভিন্সিয়েলাইজ কৰিছো।